প্ৰথমতে আমি লাহৰীঘাট শাহী ঈদগাহ কমিটিৰ তৰফৰ পৰা গোটেই অসমবাসী ৰাইজক ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে যোৱাকালি যেহেতু বিধানসভাত অসমৰ মুখ্যমন্ত্ৰী সন্মানীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিসমূহ জিলাই গৰু কুৰবানী নকৰে বুলি সিদ্ধান্ত লৈছে সেইসমূহ জিলাক ধন্যবাদ জনাইছে, শুভেচ্ছা জনাইছে। লগতে তেখেতে এতিয়া আহ্বান জনাইছে গোটেই অসমবাসী ইছলামধৰ্মী লোকসকলক যাতে এইবাৰ কুৰবানী ঈদত আপোনাৰ কুৰবানীৰ ক্ষেত্ৰত যাতে সতৰ্কতা অৱলম্বন কৰে। যিসমূহ জিলাই গৰু কুৰবানী নকৰে সেইসমূহক ধন্যবাদ জনাইছে। লগতে এই কথাটো উল্লেখ কৰিছে যাতে স্বতঃস্ফূৰ্তভাৱে নিজেই ইছলাম সমাজে গৰু কুৰবানীৰ পৰা বিৰত থাকে। গতিকে আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কথাক আমি সন্মান জনাইছোঁ। লগতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিখিনি আহ্বান জনাইছে সেই আহ্বান আমি লাহৰীঘাট আঞ্চলিক ঈদগাহ কমিটিৰ তৰফৰ পৰাও আমাৰ এই বৃহত্তৰ অঞ্চলক আমি জনাব বিচাৰিছোঁ আপোনালোকৰ মাধ্যমে, যাতে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কথাখিনিক আপোনালোকে সকলোৱে গুৰুত্ব দিয়ে আৰু কুৰবানীৰ ক্ষেত্ৰত আপোনালোকে প্ৰত্যেকজন কুৰবানী কৰা ব্যক্তিয়ে সতৰ্কতা অৱলম্বন কৰে আৰু গৰু কুৰবানী নিদিবলৈ যিটো মুখ্যমন্ত্ৰীয়ে আহ্বান জনাইছে সেই আহ্বানটো আমিও লাহৰীঘাট আঞ্চলিক ঈদগাহ কমিটিৰ পৰা আহ্বান জনাইছোঁ। কাইলৈ যেহেতু আমাৰ ঈদ উজ জোহা, আমি অসমবাসীলৈ ভাৰতৰ প্ৰত্যেকজন মানৱ গোষ্ঠীলৈ ঈদৰ শুভেচ্ছা জনাইছোঁ আৰু লগতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া যিটো আহ্বান জনাইছে আহ্বানৰ প্ৰতি সন্মান জনাই আজি লাহৰীঘাট ঈদগাহ মছজিদ কমিটিয়ে মিলি যিটো আপোনালোকক সিদ্ধান্ত জনাইছে যে মুখ্যমন্ত্ৰী আহ্বানৰ প্ৰতি সন্মান জনাই আজি লাহৰীঘাটতো যাতে যিটো আহ্বান জনাইছে গৰু গাই নকৰে বুলি সিদ্ধান্ত জনাইছে তাকো আমিও তেওঁলোকক ধন্যবাদ জনাইছোঁ আৰু মুখ্যমন্ত্ৰীৰ কথাত আমি একমত হৈ আমিও লাহৰীঘাটবাসীয়ে যাতে চবেই মিলি যাতে শান্তি পৰিৱেশ আমি বজাই ৰাখিব পাৰোঁ, যাতে আমি গৰু কুৰবানীৰ পৰা বিৰত থাকি মহ ছাগলী আমি আদি দি কুৰবানী আমি কৰিব পাৰোঁ তাৰে মানে আহ্বান জনাইছোঁ। অহাকালি যেহেতু পবিত্ৰ ঈদ উল আজহা অনুষ্ঠিত হ'ব গোটেই ভাৰতবৰ্ষ জুৰি, আপোনালোকে গমেই পায়। গতিকে ঈদৰ এই প্ৰাকক্ষণত লাহৰীঘাট আঞ্চলিক শাহী ঈদগাহ ময়দানৰ পৰা আমি সমূহ অসমবাসীক ঈদৰ আন্তৰিক শুভেচ্ছা তথা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। লগতে ইতিমধ্যে আমি বিভিন্ন আপোনালোকৰ চেনেলৰ জৰিয়ত ইলেক্ট্ৰনিক মিডিয়াৰ জৰিয়ত এটা কথা শুনিবলৈ পাইছোঁ যে অসমৰ বিভিন্ন আপোনাৰ জিলাসমূহত ইছলামিক দল সংগঠনে এই কুৰবানীৰ SOPৰ পাৰপাছত যিবোৰ সিদ্ধান্ত লৈছে, যোৱাকালি অসম বিধানসভাৰ পবিত্ৰ সদনৰ পৰা মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে কুৰবানীৰ পাৰপাছত যিসকলে ইতিমধ্যে গৰু কুৰবানী নিদিয়াৰ যিটো সংকল্প লৈছে তেওঁলোকক শুভেচ্ছা জ্ঞাপন কৰিছে, এইটো আপোনালোকে নিশ্চয় গম পাইছে। গতিকে আৰু যিসমূহ মানে জিলাই এতিয়ালৈকে সিদ্ধান্ত লোৱা নাই তেওঁলোকক এনে সিদ্ধান্ত ল'বলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে আহ্বান জনাইছে। গতিকে আমি এই বৃহত্তৰ লাহৰীঘাট অঞ্চলৰ হৈ মানে আমাৰ লাহৰীঘাট অঞ্চলত যিসমূহ মানুহে ইতিমধ্যে কুৰবানী কৰিব, কুৰবানীৰ যিবোৰ চৰকাৰৰ নিৰ্দেশনা মানি মানে নিজৰ কুৰবানীবোৰ যাতে নিজে খুব সতৰ্কতাৰে যাতে আমি কৰোঁ, তাৰ বাবে আমি লাহৰীঘাটবাসীৰ ৰাইজক আপোনালোকৰ জৰিয়তে বিনম্ৰ অনুৰোধ জনাইছোঁ। ধন্যবাদ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।